হেল্ল' গাইজ, মই আজি লৈ আহিছোঁ আজি হৈ যোৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BIT এণ্ট্ৰেন্স এক্সাম 2026-ৰ 19 তাৰিখ 7 মাৰ্চ 2026। এইটো আজি হৈ যোৱা এক্সামৰ কেইটামান মেমৰি বেছড কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। ঠিক আছে, আপোনালোকে চাব আৰু আপোনালোকৰ কিমান আপোনালোকে কোনটো আপোনালোক কাৰেক্ট হৈছে নে নাই সেইটো চাব, আৰু কিমান স্ক'ৰ কৰিছে আপোনালোকে কমেণ্টৰ যোগেদি জনাব, আৰু কাট অফ কিমান যাব পাৰে সেইটো আপোনালোকে কমেণ্টত কমেণ্ট কৰিব। ঠিক আছে, আৰু কিবা এটা কুৱেশ্যন যদি কনফিউজন থাকে আপোনালোকে কমেণ্টত জনাব, মই ৰিপ্লাই দিম। তো মই প্ৰথমত আৰম্ভ কৰিছোঁ। এইবিলাক কুৱেশ্যনৰ যিটো ছিকুৱেঞ্চ আছে ওলট পালট হ'ব পাৰে, সেইটো কথা নহয়, মই ডাইৰেক্ট হেণ্ড ৰাইটিঙতভাৱে লিখিছোঁ। তো প্ৰথমত আছিল মহাত্মা গান্ধী মানে ডু অৰ ডাই যিটো কথা, ডু অৰ ডাই যিটো আছিল সেইটো কোনটো মুভমেণ্টত কৈছিল। ঠিক আছে, সেইটো হ'ব কোৱাইট ইণ্ডিয়া মুভমেণ্ট, সেইটো আছিল 1942। ঠিক আছে, 1942। তাৰপিছত 2 নম্বৰ কুৱেশ্যন হৈছে RTE মানে ৰাইট টু এডুকেশ্যন এক্ট কিমান চনত ইমপ্লিমেণ্টেড কৰা হৈছিল। কুৱেশ্যনটো ট্ৰিকি আছিল, সেইটো হ'ব আপোনাৰ 1 এপ্ৰিল 2010। 1 এপ্ৰিল 2010ত ইমপ্লিমেণ্ট কৰা হৈছিল, আৰু বনোৱা হৈছিল 2009। ঠিক আছে, 2009ত। তাৰপিছত কৈছিল নোবেল প্ৰাইজ ইন 2025ত ফিজিক্স, নোবেল প্ৰাইজ ইন 2025ত ফিজিক্সৰ ওপৰত কোনে পাইছিল। ইয়াতে এনচাৰ আছে, অপশ্যন আছে ডি নাম্বাৰ, আৰু ডি নাম্বাৰত আছে অল অফ দিছ। ঠিক আছে, অল অফ দিছ এনচাৰ হ'ব অল অফ দিছ, তিনিটা নাম দিছিল, তিনিটাই কি ফিজিক্স, কোৱাণ্টাম ফিজিক্সৰ ওপৰত নোবেল প্ৰাইজ পাইছিল 2025ত। তাৰপিছত কৈছে কি বায়' ই থ্ৰীৰ ওপৰত এটা কুৱেশ্যন আহিছিল, অপশ্যন বহুতকেইটা দিয়া আছিল, কিন্তু এটা অপশ্যনত আছিল ইকনমি, ইনভাইৰনমেণ্ট আৰু ইমপ্লিমেণ্ট, এইটো এনচাৰ হ'ব। ঠিক আছে, তাৰপিছত 5 নম্বৰ যিটো লিখিছোঁ মই, সেইটো হৈছে কি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। ঠিক আছে, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ আছিল আপোনালোকৰ SDG আছিল, এইটো কোৱালিটি অফ এডুকেশ্যনৰ ওপৰত লিখিব আহিছিল। অপশ্যনত আছিল SDG 5, SDG 4, SDG 8 আৰু SDG 10। চ' এনচাৰ হ'ব SDG 4। ঠিক আছে, SDG 4ত আছিল কোৱালিটি অফ এডুকেশ্যনৰ কথা, SDG 4ত কোৱা হৈছিল। তাৰপিছত কৈছে AI কোনে বনাইছিল, AI-টোৰ ওপৰত এটা কুৱেশ্যন আহিছিল। অপশ্যন নম্বৰ 6 আছিল কি জন MC কাষ্টি। ঠিক আছে, এইটো হ'ব এনচাৰ। ঠিক আছে, ইয়াৰ তাৰপিছত ছেকেণ্ডাৰী এডুকেশ্যন ডিষ্টেঞ্চ, ছেকেণ্ডাৰী এডুকেশ্যনৰ যিটো স্কুল হয় সেইটো ডিষ্টেঞ্চ কিমান কিলোমিটাৰ হ'ব, এনেকুৱা চিষ্টেম এটা কুৱেশ্যন আছিল, সেইটো এনচাৰ আছিল 5 কিলোমিটাৰ। ঠিক আছে, 5 কিলোমিটাৰে হ'ব এনচাৰ। তাৰপিছত কৈছে কি আছাম হিষ্টৰী ডাইনেষ্টি এৰেঞ্জ, আছাম হিষ্টৰী কি কৰিব দিছে, আছাম হিষ্টৰীৰ এৰেঞ্জ কৰিব দিছে। ঠিক আছে, কেইটামান অপশ্যন দিছিল, তাৰ পৰা এৰেঞ্জ কৰিব দিছে। তো সেইটোৰ প্ৰথমত আহিব কি বৰ্মন ডাইনেষ্টি, তাৰপিছত আহিব চালাচাম্পা ডাইনেষ্টি, তাৰপিছত আহিব পালা ডাইনেষ্টি, তাৰপিছত আহিব আহোম ডাইনেষ্টি। ঠিক আছে, চ' তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হৈছে কি 9 নম্বৰত মই লিখিছোঁ এজন মানুহক ইণ্ট্ৰডিউচ কৰা হৈছে। ঠিক আছে, এজন মানুহক ইণ্ট্ৰডিউচ কৰিছে তাৰ একমাত্ৰ বহু, তাৰ এইটো এনচাৰ হ'ব কি ফাদাৰ ইন ল। এইটো কি হ'ব ফাদাৰ ইন ল, তাৰ একমাত্ৰ বেটি তাৰ লগত বিয়া দিছে, সেইটো ৰিলেটেড কি হ'ব ফাদাৰ ইন ল, এনচাৰ C নম্বৰত আছে অপশ্যন। তাৰপিছত কৈছে কি 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট কিমান চনত হৈছিল, এইটো অপশ্যনত আছিল 13, কিবা আছিল, কিন্তু এই আনচাৰ হ'ব 2002, এইটো যিটো আছে এইটো আনচাৰ হ'ব। তাৰপিছত কৈছে চেছ গ্ৰেণ্ড মাষ্টাৰ 2026। ঠিক আছে, চেছ গ্ৰেণ্ড মাষ্টাৰ 2026ত মায়াংক চক্ৰৱৰ্তীয়ে কোনটো ষ্টেটৰ পৰা আছিল। ঠিক আছে, এইটোৰ এনচাৰ হ'ব আছাম, আৰু কিবা দিয়া আছিল, কিন্তু অপশ্যন নম্বৰ চিত আছিল নে বিত আছিল পাহৰি গৈছোঁ, কিন্তু অপশ্যন হ'ব আছাম হ'ব। তাৰপিছত কৈছে গৌতম বুদ্ধা ডাইট, গৌতম বুদ্ধা ক'ত যি জেগাত মৃত্যুবৰণ কৰিছে সেই জেগাটোৰ নাম হৈছে কি কুশীনগৰ। ঠিক আছে, এইটো এনচাৰ হ'ব, এইটো এনচাৰ C নম্বৰত আছিল চাগে, এইটো এনচাৰ হ'ব। তাৰপিছত কৈছে কি RUS ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, এইটো কিমান চনত হৈছিল 2013ত হৈছিল। ঠিক আছে, তাৰপিছত গায়ত্ৰী মন্ত্ৰ কাৰ লগত জড়িত, এনেকুৱা চিষ্টেম আছিল, গায়ত্ৰী মন্ত্ৰ ফ্ৰম হুইচ বেদা, এনচাৰ হ'ব কি ঋগ বেদা। ঠিক আছে, এনচাৰ হ'ব ঋগ বেদাৰ পৰা গায়ত্ৰী মন্ত্ৰ কি কৰা হৈছিল। তাৰপিছত কৈছে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনছ ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কোনটো কাণ্ট্ৰিত হৈছিল। ঠিক আছে, এনেকুৱা চিষ্টেমত এটা কুৱেশ্যন আহিছিল। চ' এইটোৰ আনচাৰ হ'ব কি গ্ৰেট ব্ৰিটেইন, গ্ৰেট ব্ৰিটেইন ক'ত, এইটো অপশ্যন D নম্বৰত আছিল চাগে, আৰু এইটো হ'ব কি আপোনালোকৰ ইংলেণ্ডৰ যিটো গ্ৰেট ব্ৰিটেইন আছে সেই তাৰ পৰা ৰিভলিউশ্যন আছিল। ঠিক আছে, তো আপোনালোকে কমেণ্টৰ যোগেদি জনাব কিমান কাৰেক্ট হৈছে ইয়াৰে, মই যিমানকেইটা কৈ আছোঁ ইয়াৰ পৰা আপোনালোকৰ কিমানটা কাৰেক্ট হৈছে আৰু কিমানটা ৰং হৈছে, কোনটো অপশ্যন দিছে আপোনালোকে কমেণ্টত জনাব। ঠিক আছে।
তাৰপিছত কৈছোঁ 16 নম্বৰ হুইচ অফ দ্য ফলোয়িং হেপেণ্ড ডিউৰিং COVID-19 মানে কৈছে COVID-19ৰ সময়ত কি মানে হৈছিল মানে কিবা এটা অপশ্যন আছে, চাৰিটা অপশ্যন আছিল, তাৰ ভিতৰত একটা অপশ্যন আছিল বি নম্বৰত এক্সেছ টু ডিজিটেল ডিভাইড, ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হ'ব, এইটো এনচাৰ হ'ব, ঠিক আছে, এক্সেছ টু ডিজিটেল ডিভাইড, এইটো এনচাৰ হ'ব। তাৰপিছত কৈছে এ টিচাৰ শুড বি মানে এটা টিচাৰ মানে ষ্টুডেণ্টৰ লগত কেনেকৈ ছিষ্টেম থাকিব পাৰে, এনেকৈ এটা কুৱেশ্যন আহিছিল, মানে ফাদাৰ আছিল, তাৰপিছত পেৰেণ্টছ আছিল, তাৰপিছত ফ্ৰেণ্ড আছিল, ঠিক আছে, তো এনচাৰ হ'ব ফ্ৰেণ্ড। আৰু কিবা অপশ্যন আছিল মাদাৰ ছিষ্টেমো আছিল কেনেকুৱা, সেইটো নহ'ব, কিন্তু এনচাৰ হ'ব কি ফ্ৰেণ্ড। তাৰপিছত কৈছে আই হেভ নট চিন হিম মানে প্ৰিপজিশ্যনৰ কথা কৈছে, মই দুটা প্ৰিপজিশ্যন মনত পৰিছে, মই প্ৰিপজিশ্যন দুটা লৈ আহিছোঁ। আৰু হৈছে কি আই হেভ নট চিন হিম, এইটো মানে প্ৰিপজিশ্যন কিবা 4 আছিল, ইন আছিল, 2 আছিল, 8 আছিল, ঠিক আছে, অন আছিল, এইটো এনচাৰ হ'ব কি চিন্স মানডে প্ৰিপজিশ্যন আছিল। তাৰপিছত আছিল কি দ্য বাৰ্ড ফ্লাই ডেছ দ্য ব্ৰিজ, ইয়াৰ আছিল কি আছিল এবভ আছিল, অভাৰ আছিল, তাৰপিছত আৰু কিবা কিবি আছিল, কিন্তু এইটোৰ এনচাৰ হ'ব কি অভাৰ, দ্য বাৰ্ড ফ্লাই অভাৰ ইন দ্য ব্ৰিজ, ঠিক আছে, এইটো আহিছিল। চ' গাইজ মই 19টামান লৈ আহিছোঁ কোৱেশ্যন, ইয়াৰ পৰা আপোনালোকে কিমানটা স্ক'ৰ কৰিছে, কিমান মাৰ্ক পাব আৰু কাট অফ কিমান যাব, এইখিনি মানে কমেণ্টত জনাব, ঠিক আছে, থেংক ইউ। লাইক এটা কৰিব, ছাবস্ক্ৰাইব এটা কৰিব।